নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিখনৰ লেচন 5 লেটছ ৰাইট এ ষ্টৰী পাঠ দি তোমালোকৰ বাবে আলোচনা কৰি দিবলৈ ওলাইছো। লুক এট দ্য পিকচাৰ্ছ। তলৰ পিকচাৰ কেইখনলৈ চোৱা। পিকচাৰ 1। ছাত্ৰ ছাত্ৰীসকল, পিকচাৰখনত তোমালোকে কি দেখিছা? বাঘটোৰ ভোক লাগিছে। 2 নম্বৰ পিকচাৰখনত এটা হৰিণা পোৱালি আৰামেৰে অকলে অকলে ঘাঁহ খাই আছে। 3 নম্বৰ পিকচাৰখনত বাঘটোৱে খাদ্য বিচাৰি ইফালে সিফালে ঘূৰি আছিল। তেনেতে সি হৰিণাটোক দেখা পালে। 4 নম্বৰ পিকচাৰখনত হৰিণাটোক দেখি বাঘটোৰ লোভ লাগি গ'ল। 5 নম্বৰ পিকচাৰখনত হৰিণটোক ধৰিবৰ কাৰণে বাঘটোৱে মনে মনে লুকাই লুকাই চুচৰি হৰিণটোৰ ওচৰলৈ গৈ আছে। কিন্তু বাঘটোৰ কথা হৰিণটোৱে গম পালে। 6 নম্বৰ পিকচাৰখনত হৰিণাটোৱে ভয় খালে আৰু লগে লগে জংঘলৰ ফালে দৌৰ মাৰিলে। 7 নম্বৰ পিকচাৰখনত বাঘটোৱেও হৰিণৰ পিছে পিছে দৌৰ মাৰিলে কিন্তু ধৰিব নোৱাৰিলে। 8 নম্বৰ পিকচাৰখনত হৰিণাটোৱে ঘন জংঘলৰ মাজলৈ সোমাই গ'ল আৰু লুকাই থাকিল। বাঘটোৱে বিচাৰি নাপালে আৰু অৱশেষত দুখ মনেৰে সেই ঠাইৰ পৰা গুচি যায়। ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল বাঘ আৰু হৰিণাৰ কাহিনীটো। এতিয়া আহা আমি সেই পিঠিত থকা এক্টিভিটিটো সমাধান কৰোঁ। নাও এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এতিয়া তলৰ এই প্ৰশ্নসমূহৰ উত্তৰ কৰা। Pick words from the box below to complete the answers. প্ৰশ্নসমূহৰ তলতে এনচাৰ দিয়া আছে। এনচাৰটো কিন্তু সম্পূৰ্ণকৈ নাই। এই বক্সত থকা শব্দৰে তুমি এনচাৰটো কমপ্লিট কৰিব লাগিব। You may choose a word more than once. তুমি এটা শব্দকে এবাৰতকৈ বেছিও ব্যৱহাৰ কৰিব পাৰিবা। Grazing, roaming, presence, runs, away, safe, bush, sadly, tiger, alert, deer. A number. What is there in the first picture? First picture খনত কি আছে? Answer. There is a dash in the forest. There is a tiger in the forest. আমি এতে টাইগাৰ লিখিম। Tiger. B number. What do you see in the second picture? Second picture খনত তুমি কি দেখিছা? Answer. There is a deer dash in the forest. Grazing. There is a deer grazing in the forest. আমি এটা হৰিণাই ফৰেষ্টখনত ঘাঁহ খাই থকা দেখিছোঁ। C number. What happens in the third picture? Third picture খনত কি হৈছে বা তুমি কি দেখিছা? Answer. The tiger sees a deer grazing. বাঘটোৱে ঘাঁহ খাই থকা এটা হৰিণ দেখে। আমি এতিয়া লিখিম grazing. আমাৰ grazing ৱৰ্ডটো দুইবাৰ ব্যৱহাৰ হ'ব। D number. What does the tiger do in the fourth picture? চতুৰ্থ পিকচাৰত বাঘটোৱে কি কৰে? The dash crawls quietly towards the dash. The tiger crawls quietly towards the deer. বাঘটোৱে মনে মনে হৰিণটোৰ ফালে চুচৰি যায়। E number. What does the deer do in the fifth picture? পঞ্চমখন পিকচাৰত হৰিণটোৱে কি কৰে? The deer becomes alert. হৰিণটোৱে সাৱধান হৈ পৰে। Alert. He looks here and there and feels the dash the tiger. টাইগাৰৰ উপস্থিতি অনুভৱ কৰে। Presence. এতিয়া আমি অফ লিখিব লাগিব। অফ দ্য টাইগাৰ। হৰিণটোৱে এলাৰ্ট হৈ পৰে। সি ইফালে সিফালে চাই আৰু বাঘটোৰ উপস্থিতি অনুভৱ কৰে। F number. What does the deer do after that? তাৰপিছত হৰিণটোৱে কি কৰে?
The deer dashes very fast, runs very fast to dash his life, to save his life. G number. Where does the deer hide? হৰিণটোৱে ক'ত লুকায়? The deer hides himself in a bush. Bush মানে ঘন জোপোহা জংঘল. H. What happens in the end? অৱশেষত কি হয়? The dash goes away. The tiger goes away. Now, write all your answers together in a sequence in your notebooks. এতিয়া তোমাৰ নোটবুকত এই এনচাৰবোৰ এফালৰ পৰা লিখি উলিওৱা. Your story is ready. তাৰপিছতে তোমাৰ গোটেইটো ষ্টৰী ৰেডি হৈ গ'ল. এনেকৈ তোমালোকে এনচাৰবোৰ লিখি উলিওৱা. There is a tiger in the forest. There is a deer grazing in the forest. The tiger sees a deer grazing. The tiger crawls quietly towards the deer. The deer becomes alert. He looks here and there and feels the presence of the tiger. The deer runs very fast to save his life. The deer hides himself in a bush. The tiger goes away. ছাত্ৰ ছাত্ৰীসকল, এতিয়া এই ষ্টৰীটোৰ কাৰণে এটা নাম দিয়া. আমি নাম দিম দ্য ডিয়াৰ এণ্ড দ্য টাইগাৰ, হৰিণ আৰু বাঘ. Give a suitable title to the story. ইয়াৰ পিছত তুমি ষ্টৰীটোৰ কাৰণে এটা উপযুক্ত নাম দিয়া. নামটো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে. Talk to your friends and write the titles which your friends have given to their stories. আৰু ষ্টৰীটোৰ কাৰণে কোনে কোনে কি নাম দিছে, তোমাৰ বন্ধুবোৰক সুধি কোনে কি নাম দিছে সেই নামবোৰ ইয়াতে লিখা. ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিভিন্ন ধৰণৰ নাম দিব পাৰা. মই উদাহৰণ হিচাপে কেইটামান নাম দিছোঁ. বাঘ আৰু হৰিণ, দ্য টাইগাৰ এণ্ড দ্য ডিয়াৰ. হৰিণৰ চতুৰতা, দ্য ক্লেভাৰ ডিয়াৰ. হৰিণৰ প্ৰাণ ৰক্ষা, দ্য ডিয়াৰ্ছ এস্কেপ. সচেতনতাই জীৱন ৰক্ষা কৰে, এলাৰ্টনেছ ছেভছ লাইফ. পলোৱা, হৰিণ পলোৱা, ৰাণ, ডিয়াৰ ৰাণ. এনেকৈ তোমালোকে নাম দিব পাৰা, তোমাৰ ইচ্ছা. মোৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা আমি কবিতাটো পঢ়োঁ. Let's recite the poem. Someone came knocking at my wee small door. Someone came knocking, I am sure. I listen, I open, I look to left and right, but not there was a stirring in the still dark night. Only the busy beetle tapping in the wall, only from the forest the screech owl's call, only the cricket whistling while the dewdrops fall. So I know not who can be knocking at all. Walter de la Mare. ছাত্ৰ ছাত্ৰীসকল, আমি আকৌ এবাৰ পঢ়িম. Someone came knocking. Knockingত কেৰ উচ্চাৰণ নাই. At my wee small door. Someone came knocking. I am sure. I listen. তীৰ উচ্চাৰণ নাই. I listen, I open, I look to left and right. But not, জি উচ্চাৰণ নাই. But not, there was a stirring in the still dark night. Only the busy beetle tapping in the wall. Only from the forest the screech owl's call. Only the cricket whistling. তীৰ উচ্চাৰণ নাই. Whistling. While the dewdrops fall. So I know not কেৰ উচ্চাৰণ নাই. Not who can be knocking. At all.
ওয়াল্টার দে লা মেয়ার